নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ বাবে চতুৰ্থ শ্ৰেণীৰ আমাৰ গণিত পাঠ্যপুথিৰ প্ৰথম গঠনাত্মক মান নিৰূপণৰ 2027 এখন প্ৰশ্ন লৈ আহিছোঁ গণিত বিষয়ৰ পঞ্চম শ্ৰেণীৰ 2 ঘণ্টা সময় মুঠ 50 নম্বৰ ইয়াতে MCQ আছে MCQ 25টা আছে ঠিক আছে 50 নম্বৰত MCQ 25টা আছে আৰু তাৰ পিছৰ প্ৰশ্নখিনি তোমালোকক কৰিবলৈ দিছে ঠিক আছে 26ৰ পৰা ইফালে তোমাৰ 34লৈকে ঠিক আছে এতিয়া এনে ধৰণৰ প্ৰশ্ন তোমালোকে পৰীক্ষাত পাব পাৰা গতিকে প্ৰশ্নখন কেনে ধৰণে সমাধান কৰে তাৰ বিষয়ে অলপ আমি আলোচনা কৰোঁ আহাচোন এতিয়া আমি ইতিমধ্যে এতিয়ালৈকে পঢ়া পাঠখিনিৰ ওপৰতে প্ৰশ্নখন প্ৰস্তুত কৰা হৈছে চোৱা প্ৰথমতে কৈছে শুদ্ধ উত্তৰটো বাছি উলিওৱা এতিয়া শুদ্ধ উত্তৰটো বাছি উলিওৱা বুলি কৈছে চোৱা 600 যোগ 30 যোগ 1 মানে আমি যদি ইয়াক বিস্তৃত ৰূপত লিখা আছে ইয়াক যদি আমি যোগ কৰি দেখাওঁ তেনেহ'লে কি হ'ব 600 শতকৰ ঘৰত একো যিহেতু নাই শূন্য হ'ব আৰু দশকৰ ঘৰত 3 আৰু এককৰ ঘৰত 1 গতিকে ইয়াতে 600 বুলি কৈ আকৌ শূন্য এটা দি দিছে মানে শতকৰ ঘৰটো ইয়াত হ'ব লাগিছিলে হাজাৰ মানে ইয়াত কি হৈছে হাজাৰ ঘৰত একো নাই কিন্তু শতকৰ ঘৰত 600 অলৰেডি আছে তাৰপিছত আকৌ শূন্য এটা দি তোমালোকক এনেই পাজল লগাইছে মানে 600 যোগ 30 যোগ 1 হৈ আছে মানে ইয়াত বুজি পালা 630 1 হ'লে 31 গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 631 ঠিক আছে তাৰপিছত কি আছে চোৱা 69600 আখৰে লিখিলে 69600 বুলি কওঁতে চোৱা 69000 এইটোতো 6000 হৈ আছে এইটো 69000 ইয়াৰ পিছত কৈছে 600 বুলি কৈ ইয়াত আছে 3 একক দশক শতক 601 হৈ আছে আৰু ইয়াত হৈ আছে 600 এইটোত হৈ আছে 60 এইটোত হৈছে 60 গতিকে ইয়ে হ'ব শুদ্ধ উত্তৰ ঠিক আছে ইয়াৰ পিছত 3 নম্বৰ প্ৰশ্নটো চোৱা মণিখালত গুটি ভৰোৱা আমি আগতেও পাই আহিছোঁ যে মণিখালত গুটিনো কেনেকৈ ভৰাই চোৱা এতিয়া সোঁফালৰ ঘৰটো এককৰ ঘৰ দশকৰ ঘৰ শতকৰ ঘৰ আৰু হাজাৰৰ ঘৰ এতিয়া কি আছে চোৱা এককৰ ঘৰত কেইটা গুটি আছে 1 2 3 4 5 চোৱা এককৰ ঘৰত সকলোতে 5 আছে দশকৰ ঘৰত 3 দশকৰ ঘৰত 3 ক'ত আছে দেখিছানে এইটোত আছে আৰু এইটোত আছে আমি গম পালোঁ এইটো কেতিয়াও নহয় দশকৰ ঘৰত 3 আছে শতকৰ ঘৰত 0 ইয়াত আছে 0 ইয়াত আছে 1 গতিকে আমি গম পালোঁ ইয়ে শুদ্ধ হ'ব এককৰ ঘৰত 1 হয়নে 1035 ঠিক আছে ইয়াৰ পিছত কৈছে 2 5 7 3 একেৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো মনত ৰাখিবা আটাইতকৈ সৰু সংখ্যাটো যদি আমি লিখিবলৈ যাওঁ সৰুৰ পৰা ডাঙৰলৈ সজাই দিলেই হ'ল সবাতোকৈ সৰু 1 তাৰপিছত 2 3 5 7 1 2 3 5 7 যদি আমি সৰুৰ পৰা ডাঙৰলৈ সজাই দিওঁ কি হ'ব সবাতোকৈ সৰু সংখ্যা ডাঙৰ বুলি ক'লে আমি উল্টা কৰিব লাগিব 7 5 3 2 1 বুজি পালা এতিয়া ইয়াত আছে 1 2 3 5 7 ক'ত আছে চাম 1 2 3 5 7 দেখিছানে ইয়াত 1 3 তাৰপিছত সৰু হৈ গ'ল ই নহ'ব ই ডাঙৰ সৰু আকৌ অলপ ডাঙৰ খেলি মেলি হৈ আছে 1 3 5 2 7 এই দুইটো আকৌ সৰুটোৰ মাজত সোমালে গতিকে ইয়ে হ'ব শুদ্ধ উত্তৰ ঠিক আছে তাৰপিছত কৈছে 2 1 8 9 5 ঠিক আছে 2 ইয়াত কৈছে ডাঙৰ সংখ্যাটো অকণমান আগত মই কৈছোঁ ডাঙৰ সংখ্যাটো বুলি ক'লে আমি ডাঙৰৰ পৰা সৰুলৈ সজাম ডাঙৰ 9 8 5 2 1 ক'ত আছে চোৱা প্ৰথমতে 9 লাগিব 9 লগা দুটা আছে ইহঁত দুটাটো নহয় তেনেহ'লে 1 আছে ডাঙৰ কৈছে 9 9ৰ পিছত আহিব 8 তাৰপিছত 5 আছে তাৰপিছত ডাঙৰ আছে 3 নেকি তাৰপিছত 2 1 চোৱা ইয়াত 3 নাই 9 8 5 2 1 9 8 5 2 1 গতিকে চিটো শুদ্ধ উত্তৰ ঠিক আছে ঠিক তেনেধৰণে তোমাৰ ইয়াতে তাৰ পিছৰ প্ৰশ্নটোত কৈছে 14651ত 4ৰ স্থানীয় মান 4 কিমান ক'ত আছে চোৱা তাৰ স্থান হাজাৰ একক দশক শতক হাজাৰ একক দশক হাজাৰ ঘৰত 4 আছে গতিকে 4 স্থানীয় মান 4000 হ'ব এইটোৱে হ'ব 4000 এইটো 440,040 নহয় ঠিক আছে ইয়াৰ পিছত কৈছে কিবা এটা সংখ্যা ইয়াত হ'ব যোনটো সংখ্যাৰ লগত শূন্য যোগ কৰিলে সেই সংখ্যাটো পোৱা যাব যোনটো 4563 ইয়াত এটা কথা মনত ৰাখিবা 4563 পাবলৈ হ'লে তাৰ লগত শূন্য যোগ কৰিলে আমি 4563 পাম যিকোনো এটা সংখ্যাৰ লগত শূন্য যোগ কৰিলে আমি সেই সংখ্যাটোৱেই পাওঁ গতিকে ইয়াত 4563 বি হ'ব ঠিক আছে ইয়াতে প্ৰিণ্টিং মিষ্টেক আহিছিলে শুদ্ধ কৰি দিছোঁ তাৰপিছত চোৱা ইয়াত কি কৈছে 2317
ঠিক আছে তাৰ লগত তুমি কি যোগ কৰিছা 9673 যোগ কৰোঁতে 12890 পাইছা ইয়াকে ওলোটাকৈ দিছে যে যোগ কৰি আমি যিটো যোগফল পালো 12890 তাৰ পৰা আমি এটা সংখ্যা বিয়োগ কৰি দিছো 9673 9673 আমি কোনটো সংখ্যা পাম ডাঙৰটোৰ পৰা এটা সৰু সংখ্যা বিয়োগ কৰিছো আমি এই সৰু সংখ্যাটো পাম 3217 ইয়াত প্ৰশ্নবোধক কথা হ'ব 3217 ইয়াত 3217 ক'ত আছে এইটো হয়নে এই হ'ব উত্তৰটো ইহঁত দুটাৰ মাজত আমাক পাৰ্থক্য লিখিবলৈ দিছে পাৰ্থক্য উলিয়াবলৈ দিছে কি কৈছে আমাৰ ডাঙৰ সংখ্যাটো আৰু সৰু সংখ্যাটো পাৰ্থক্য বুলি ক'লে আমি বিয়োগ কৰিব লাগে ইয়াত ডাঙৰ সংখ্যাটো কি দিছে 73841 হয়নে 73841 73841 তাৰ পৰা সৰু সংখ্যাটো কি দিছে তোমালোকে চোৱা 67192 67192 যেহেতু পাৰ্থক্য বুলি কৈছে পাৰ্থক্য বুলি ক'লে সদায় আমি বিয়োগ কৰোঁ এতিয়া বিয়োগ কৰিলে কি হ'ব ইয়াৰ 1 আছে সৰু সংখ্যা তলত ডাঙৰ সংখ্যা আমি ইয়াৰ পৰা 1 ধাৰ কৰিব লাগিব ইয়াত থাকিব 3 ইয়াত হৈ যাব 11 11 পৰা 2 গ'লে থাকিব 9 আকৌ চোৱা ইয়াত সৰু হৈ গ'ল 3 পৰা 9 বিয়োগ কৰিব নোৱাৰি আমি ইয়াৰ পৰা ইয়াক 1 ধাৰ কৰিম ইয়াত থাকি গ'ল 7 ইয়াত হৈ গ'ল 13 13 পৰা 9 গ'লে কিমান থাকিব 4 ঠিক আছে 7 7 পৰা 1 গ'লে 6 আকৌ 3 3টো সৰু হৈ গ'ল গতিকে আমি ইয়াৰ পৰা 1 ধাৰ কৰিম ইয়াত থাকিব 6 ইয়াত হৈ যাব 13 13 পৰা 7 গ'লে থাকিব 6 6649 ইয়াত আমি 6649 আছে নেকি চাওঁচোন চোৱা 6649 প্ৰথমতেই আছে পিছৰখিনি গতিকে নহয় গতিকে আমি ইয়াত শুদ্ধ উত্তৰটো হ'ব এইটো মনত ৰাখিবা আমাক যেহেতু পাৰ্থক্য উলিয়াবলৈ দিছে পাৰ্থক্য বুলি ক'লে আমি সদায় কি কৰিব লাগিব বিয়োগ কৰিব লাগিব ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰিব লাগিব ইয়াৰ পিছত কি কৈছে চোৱা 28709 লগত কি যোগ কৰিলে যোগফল এইটো হ'ব ঠিক একে ধৰণৰ কথা এইটো সংখ্যাৰ লগত কিবা এটা সংখ্যা যোগ কৰিলে যোগফলটো কি হ'ব বুলি কৈছে তাত ডাঙৰ সংখ্যা 78000 হ'ব হয়নে কিছু আগতে আমি কৰিছোঁ যে চোৱা যোগফল বুলি কওঁতে আমি কি পাইছোঁ এইটো মানে ইয়াত আমাক এই সংখ্যাটো দিয়া আছে আৰু এই সংখ্যাটো দিয়া আছে তাৰপিছত এই সংখ্যাটো আৰু এই সংখ্যাটো মাজৰ এই সংখ্যাটো দিয়া নাই এই সংখ্যাটো পাবলৈ হ'লে আমি কি কৰিব লাগিব ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগিব ঠিক আছে এতিয়া ঠিক একেধৰণে আমি বিয়োগেই কৰিব লাগিব কিহৰ লগত কি বিয়োগ কৰিম চোৱা ডাঙৰটো দিছে 78239 তাৰ পৰা আমি বিয়োগ কৰিব লাগিব 28709 ঠিক আছে এতিয়া 9 পৰা 9 গ'লে থাকিলে 0 ডাঙৰ ওপৰত ডাঙৰ 3 পৰা 0 গ'লে 3 ইয়াত যিহেতু সৰু আছে ইয়াক আমি ইয়াত 7 হ'ব ইয়ালৈ আমি 1 ধাৰ কৰিলোঁ 12 12 পৰা 7 গ'লে থাকিলে 5 ইয়াত 7 হ'লে সৰু হৈ গ'ল চ' ইয়াৰ পৰা ধাৰ হ'লে ইয়াত 1 কমি যাব ইয়াত গৈ 17 হৈ যাব 17 পৰা 8 গ'লে 9 ঠিক আছে ইয়াত 6 পৰা 2 গ'লে থাকিলে 4 হ'লগে 49530 ইয়াত আছেনে আমি চাওঁচোন 49530 দেখিলা গতিকে ইয়াতে বিটো হ'ব শুদ্ধ উত্তৰ ঠিক আছে এতিয়া তাৰপিছত 11 কি দিছে চোৱা কোণৰ মাপ উলিয়াবলৈ কি ব্যৱহাৰ কৰা হয় কাটা কম্পাছ স্কেল কোণমান যন্ত্ৰ পেঞ্চিলৰ কম্পাছ আমি কোণমান যন্ত্ৰৰ সহায়ত কোণৰ মাপ উলিয়াওঁ সেইকাৰণে ইয়াত কোণমান যন্ত্ৰটো হ'ব শুদ্ধ উত্তৰ 4 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটোৰ লগত 1 যোগ কৰিলে কি পোৱা যায় 4 অংক বিশিষ্ট সবাতোকৈ ডাঙৰ সংখ্যাটো কি আমি জানো যে সবাতোকৈ ডাঙৰ সংখ্যা বুলি ক'লে আমি 9 লৈ আহিব লাগিব আগতে আমি আলোচনা কৰিছোঁ সবাতোকৈ ডাঙৰ সংখ্যা 9 হয় যদি এটা অংকৰ হয় দুটা অংকৰ হ'লে 9 9 দুটা হ'ব 99 তিনিটা অংকৰ হ'লে 9000 তিনিটা হ'লে 999 চাৰিটা হ'লে 9999 তাৰ লগত 1 যোগ কৰিলে কি হ'ব সুধিছে চোৱা আমি জানোৱেই যে ইয়াৰ পিছৰ সংখ্যাটো হ'ব পিছৰ সংখ্যাটো কি বাৰু নিশ্চয় জানা তোমালোকে 10000 তথাপি আমি কৰি দেখুৱাইছোঁ 9 একে 10 0 উকলিল 1 আৰু সেই উকলা একে 9 10 10 0 উকলিল 1 9 একে 10 10 0 উকলিল 1 9 একে 10 চোৱা 1 0 0 0 0 মানে 10000 ইয়াতে শুদ্ধ উত্তৰটো কোনটো আছে প্ৰথমতেই আছে চোৱা 10000 ঠিক আছে তাৰপিছত 1000 9991 4000 40001 শুদ্ধ উত্তৰটো 10000 ইয়াৰ পিছৰ প্ৰশ্ন 13 ইয়াত দিছে কি LATA নামটোত থকা সমকোণৰ সংখ্যা এতিয়া LATA ইয়াত সমকোণ কিমান আছে আমি উলিয়াব লাগিব LATA সমকোণ বুলি ক'লে আমি জানো যে L বনি থাকিব লাগিব 90 ডিগ্ৰী L বনি আছে
এল অকল এলটো কথাই কোৱা নাই, যিকোনো আখৰত চোৱা এইটোত চোৱা এনেধৰণে এটা কোণ সৃষ্টি কৰিছে, কোণটো কি বনিছে, এইটো সৰু বনিছে, সূক্ষ্ম কোণ হৈছে, ইয়াতো সূক্ষ্ম কোণ, গতিকে ইয়াত সমকোণ নাই, আমাক যিহেতু সমকোণৰ সংখ্যা বিচাৰিছে। ইয়াত চোৱা এইফালে এনেধৰণে এটা এল বনি আছে, মানে এটা সমকোণ 90 ডিগ্ৰী হৈ আছে, এইফালে এটা এলৰ লেখীয়া বনি আছে 90 ডিগ্ৰী, ইয়াত সমকোণ পালোঁ দুটা, ইয়াত সমকোণ পালোঁ এটা, ইয়াত সমকোণ নাই আৰু এইটোতো সমকোণ নাই, মুঠ সমকোণ 1 আৰু 2 মিলি মুঠতে সমকোণ হ'ল 3টা, গতিকে LATA নামটোত সমকোণ আছে 3টা, হয়নে? এতিয়া ইয়াত উত্তৰত আছেনে চোৱাচোন, LATA নামটো থকা সমকোণৰ সংখ্যা 3, গতিকে আমি 3টোত শুদ্ধ উত্তৰ, মানে শুদ্ধ উত্তৰ, ঠিক আছে। সমকোণত কিমান ডিগ্ৰী, সমকোণত কিমান ডিগ্ৰী মই ইতিমধ্যে তোমালোকক কৈছোঁ যে এটা সমকোণত সদায় 90 ডিগ্ৰী থাকে, মনত ৰাখিবা, সমকোণটো 90 ডিগ্ৰীৰে হয়, আৰু 90 ডিগ্ৰীতকৈ যদি সৰু হৈ যায় সি সূক্ষ্মকোণ, 90 ডিগ্ৰীতকৈ যদি ডাঙৰ হৈ যায় সি স্থূলকোণ। এতিয়া পিছৰ প্ৰশ্নটো কি কৈছে চোৱা, 50 ডিগ্ৰী কোণটো হ'ব কি, সূক্ষ্মকোণ, স্থূলকোণ, সমকোণ, সৰলকোণ। 90 ডিগ্ৰীতকৈ সৰু হয়, 90 ডিগ্ৰীতকৈ সৰু হ'লে ই হ'ব সূক্ষ্মকোণ, ঠিক আছে। তাৰপিছত কৈছে 100 ডিগ্ৰী কোণটো হ'ব, 90 ডিগ্ৰীতকৈ ডাঙৰ হ'লে কি হ'ব, 90 ডিগ্ৰীতকৈ ডাঙৰ কোণটোক আমি স্থূলকোণ বুলি কওঁ, ইয়াত প্ৰিণ্টিং মিষ্টেক আছিলে, সূক্ষ্ম কোণ, স্থূলকোণ, সমকোণ, সৰলকোণ, এতিয়া হ'ব স্থূলকোণ, ঠিক আছে। তাৰ পিছৰ প্ৰশ্নটো দিছে ঘড়ীত কিমান বাজিলে সমকোণৰ সৃষ্টি হয়। এতিয়া 9 বাজিলে কি হয়, 9 বাজিলে সমকোণ হ'ব, আৰু 3:15 যদি হয় ই কি হ'ব, 3:15ত আমাৰ ঘড়ী কাঁটাটোডাল ওপৰা-ওপৰি হৈ থাকিব, ঠিক আছে। 8:10 8:10 আৰু 6:15 আমি আহাচোন ঘড়ীকেইটা আঁকি লৈ দেখুৱাম তোমালোকক কেনেকুৱা হয়। ছবিকেইটা যদি চোৱা এনেধৰণৰ হ'ব, ঘড়ী 9 বাজিছে, 3:15, তাৰপিছত আছিলে 8:10 আৰু 6:15, ঠিক আছে। ইয়াতে কৈছে 6 বুলি কওঁতে আমাৰ 6ৰ পৰা অকণ আগবাঢ়ি যাব, এনেধৰণে 6:15 হ'ব, সমকোণতকৈ অকণমান ডাঙৰ হ'ব, গতিকে ঘড়ীত কিমান বাজিলে সমকোণ হ'ব বুলি কৈছে। ইয়াতে সমকোণ তোমালোকে কোনটো দেখিছা, যে 9 বজাটো, নহয় জানো, 9 বজাটো একদম ধুনীয়াকৈ এটা সমকোণৰ সৃষ্টি হৈছে, এইটো এটা এলৰ দৰে বনিছে, ইয়াতে 90 ডিগ্ৰী বুলি ক'ব পাৰোঁ, গতিকে ইয়াত শুদ্ধ উত্তৰটো কোনটো হ'ব, যে ঘড়ীত কিমান বাজিলে সমকোণ সৃষ্টি হ'ব, 9 বাজিলে। আয়তৰ কালি নিৰ্ণয় কৰা, ইয়াৰ সূত্ৰটো কি আছিলে, দিশ পূৰণ প্ৰস্থ বৰ্গ একক, দিশ পূৰণ উচ্চতা নহয়, দিশ পূৰণ বাহু, বাহু পূৰণ বাহু নহয়, দিশ পূৰণ প্ৰস্থ বৰ্গ একক। বৰ্গৰ কালি নিৰ্ণয়ৰ সূত্ৰটো কি আছিলে বাৰু, বৰ্গৰ যিহেতু সকলো ছাইড সমান, ইয়াতে দিশ পূৰণ প্ৰস্থ হৈছে কিয়, যে আয়তৰ দিশ আৰু প্ৰস্থ বেলেগ বেলেগ থাকে, বৰ্গৰ বাহু দুটা পূৰণ কৰিলেই হ'ব, বাহু পূৰণ বাহু বুলি লিখিব পাৰোঁ, ইয়াত আমি বৰ্গ একক লিখিব লাগিব, ঠিক আছে। এটা সমবাহু ত্ৰিভুজৰ এটা বাহুৰ 5 চেণ্টিমিটাৰ হ'লে ইয়াৰ পৰিসীমা কিমান, ঠিক আছে। এটা সমবাহু ত্ৰিভুজৰ পৰিসীমা, যদি ত্ৰিভুজটো এনেধৰণৰ হয়, সমান বাহু হয়, এটা ছাইড যদি 5 চেণ্টিমিটাৰ হয়, ইটোও 5 সেইটোও 5, গতিকে তিনিওটা 5 লগ লাগি কিমান হ'ব, 15, হয়নে নহয়। গতিকে আমি কি কৰিব লাগিব, ইয়াতে 15 চেণ্টিমিটাৰটো আমি শুদ্ধ বুলি বিবেচনা কৰিব লাগিব, 15 চেণ্টিমিটাৰ নিশ্চয় আছে, দেখিছা 15 চেণ্টিমিটাৰ। বৰ্গ এটাৰ বাহুৰ জোখ 4 চেণ্টিমিটাৰ হ'লে ইয়াৰ পৰিসীমা কিমান। বৰ্গ এটাৰ বাহুৰ জোখ, এটা বৰ্গৰ যদি বাহু, বৰ্গ বুলি ক'লে আমি জানো ইয়াৰ সকলো ছাইড সমান হয়, এটা বাহু, ইয়াৰ এটা বাহু যদি 4 চেণ্টিমিটাৰ হয়, ইটোও 4য়ে হ'ব, সিটোও 4 হ'ব, সিটোও 4 হ'ব, গোটেইকেইটা 4 হ'লে 4, 4 4 8, 8 নহয়, 8 4 12, 12 4 16, গতিকে 16 বৰ্গ চেণ্টিমিটাৰ। ইয়াত 16 বৰ্গ চেণ্টিমিটাৰ আছে নেকি আমি চাওঁচোন, চোৱা বৰ্গ এটাৰ জোখ 16 চেণ্টিমিটাৰ, বৰ্গ চেণ্টিমিটাৰ হ'লে কালি হ'ব, পৰিসীমা বুলি ক'লে অকল চেণ্টিমিটাৰ আমি ব্যৱহাৰ কৰোঁ। এটা আয়তৰ দিশ 6 চেণ্টিমিটাৰ, প্ৰস্থ ইমান হ'লে পৰিসীমা কিমান। এটা আয়তৰ দিশ 8 আৰু প্ৰস্থ 6, চোৱাচোন আয়তটো যদি আমি এনেধৰণে আঁকিব লাগিব, হয়নে, যদি দিশটো 8 চেণ্টিমিটাৰ হয়, প্ৰস্থ যদি 6 চেণ্টিমিটাৰ হয়, তেনেহ'লে কি হ'ব, চোৱা এইটো 8 এইটো 6, ইও 8 হ'ব, ইও 6 হ'ব, চ' 8 8 6 6, মানে 8 6 14, তাৰ লগত আমি আৰু 8 আৰু 6 যোগ কৰিম, 14 দুটা যোগ কৰিলে আমাৰ 28 চেণ্টিমিটাৰ হ'ব, হয়নে। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 28। 28 আছেনে নাই আমি চাওঁচোন, চোৱা আছে, প্ৰথমটোৱে হ'ল 28 চেণ্টিমিটাৰ, হয় নহয়। ৰুমাল এখনৰ কালি উলিয়াবলৈ কি একক ব্যৱহাৰ কৰিবা। কালি বুলি ক'লে সদায় আমি বৰ্গ, আৰু বৰ্গৰ লগত যে ৰুমালখন যদি যিহেতু বহুত সৰু, গতিকে ইয়াত মিলিমিটাৰতকৈ ডাঙৰ চেণ্টিমিটাৰ, মিটাৰতকৈ সৰু চেণ্টিমিটাৰে হ'ব, ৰুমালখনৰ আকাৰটো চেণ্টিমিটাৰত আমি প্ৰকাশ কৰিব লাগিব। এটা ঘনকৰ চুকৰ সংখ্যা, চোৱা
ঘনক এটাৰ চুকৰ সংখ্যা কিমান আমি জানো ঘনক বুলি ক'লে কি হয় যে এটা বৰ্গ সন্মুখত পিঠিয়া পিঠিকে যদি ছখন বৰ্গ লগ লাগি এটা ক্ষেত্ৰৰ সৃষ্টি কৰে সেই ঘনক ইয়াত চোৱা এইটো এটা ঘনক হ'ল ঘনকৰ চুক কেইটা আছে এইটো এটা চুক দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা গতিকে ঘনকৰ চুক হ'ল 8টা ঠিক আছে এতিয়া চোৱা ঘনকৰ চুকৰ সংখ্যা 8টা ঠিক আছে এতিয়া এই ত্ৰিভুজটো দিছে এই ত্ৰিভুজটোৰ পৰিসীমা উলিয়াবলৈ দিছে চোৱা 5 সেণ্টিমিটাৰ 6 সেণ্টিমিটাৰ 7 সেণ্টিমিটাৰ দিয়া আছে যদি এনেকৈ বেলেগ বেলেগো থাকে আমি তেতিয়া কি কৰিম গোটেইকেইটা যোগ কৰি দিলে হ'ল পৰিসীমা বুলি ক'লে ঠিক আছে এতিয়া 7ৰ লগত 6 7 6 13 13 5 18 ইয়াত 18 সেণ্টিমিটাৰ আছে গতিকে প্ৰথমটোৱে হ'ব ইয়াৰ পৰিসীমা এতিয়া ইয়াৰ পিছত আমি 26লৈ যদি যাওঁ ইয়াক আমাক কৈছে বিস্তৃত ৰূপত লিখা বিস্তৃত ৰূপ মানে আমি প্ৰথমতে পাইছিলোঁ যে প্ৰথম প্ৰশ্নটো আমাৰ বিস্তৃত ৰূপতে আছিলে দেখিছা এই এনেধৰণে আছে আমি এনেধৰণে লিখিব লাগে বহলাই লিখিব লাগে মানে বিস্তৃত ৰূপ মানে আমি বহলাই লিখিব লাগে 55,652 তাক যদি আমি বিস্তৃত ৰূপত লিখোঁ কেনেধৰণৰ হ'ব চোৱা এনেধৰণৰ হ'ব নিশ্চয় তোমালোকে বিস্তৃত ৰূপ জানা তথাপি মই তোমালোকক সুবিধাৰ্থে মই এনেই কৰি দেখুৱাইছোঁ 5 প্ৰথম পাঁচটোৰ পিছত আছে 4টা সংখ্যা গতিকে 5ৰ পিছত 4টা শূন্য দ্বিতীয় পাঁচটোৰ পিছত 3টা সংখ্যা গতিকে 3টা শূন্য যদি শূন্য আহি গ'লেহেঁতেন কেৱল শূন্য লিখিলোহেঁতেন 6 আছে তাৰপিছত 2টা শূন্য 600 5 আছে তাৰপিছত এটা শূন্য 50 2 অকলে এনেধৰণে আমি বিস্তৃত ৰূপত লিখিব পাৰোঁ আৰু চোৱা সমাধান লিখিলে তোমালোকে 26 সমাধান বুলি লিখি ল'বা বা উত্তৰ বুলি লিখিলেও চলি যাব গণিতত বিশেষকৈ সমাধান বুলি লিখা হয় তাৰপিছত আছিলে 1150 1000 বুলি কওঁতে 1ৰ পিছত 3টা শূন্য এনেধৰণে হ'ব এইটো 1ৰ পিছত 2টা সংখ্যা গতিকে 2টা শূন্য 5 শূন্য 50 আৰু শূন্যটো আমি অকলে নিলিখিলেও হয় বা আমি এনেই লিখি দিলেও ভুল নহয় ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো কি আছে আমি চাওঁ আহা কৈছে যে ডাঙৰৰ পৰা সৰুলৈ সজোৱা সংখ্যাবিলাকৰ আমি উলট পালটকৈ দিয়া আছে 723 732 690 960 ঠিক প্ৰথম আৰু দ্বিতীয় ইয়াক আমি সৰু ডাঙৰৰ পৰা সৰুলৈ সজাব লাগে ইয়াত ডাঙৰটো আমি যদি চাওঁ চোৱা 960 তাৰপিছত 700 ঘৰলৈ আহিব লাগিব কাৰণ 600টো সবাতোকৈ সৰু আৰু 600টো সৰু হ'লে তাৰপিছত 700 ঘৰত 732 আহিব 723 আহিব শেষত আহিব 690 আমি এনেধৰণে লিখিব পাৰোঁ 960 732 723 আৰু 690 আমি এইটো ইয়াক অধক্ৰম বুলি ক'ব পাৰোঁ অধক্ৰম ঠিক আছে অধক্ৰম মানে কি সৰু ডাঙৰৰ পৰা সৰুলৈ আৰু যদি সৰুৰ পৰা ডাঙৰলৈ হয় সেই ঊৰ্ধ্বক্ৰম এইটো আমি ডাঙৰটো তাৰ পৰা এই চিম্বলটো ব্যৱহাৰ কৰিম লেছ দেন বা অধক্ৰম বুলি কওঁ আৰু তাৰপিছত ডাঙৰটো এইটো লিখিম তাতকৈ সৰুটো আমি যোনটো ফালে আনি সৰুটো লিখি গৈ থাকিলে হ'ল তাৰপিছতো আমি তেনেধৰণে চোৱা সংখ্যাকেইটা গোটেইকেইটা 69002 আখৰকেইটাকে ওলট পালটকৈ দিছে 69,002 ইয়াত দেখিলোঁ যে 69,000 দুটা আছে আৰু 96 মানে 96,200 96,200 ঠিক আছে এতিয়া 96,200টো ডাঙৰ তাৰপিছত 2 গতিকে আমি 96,200 প্ৰথমতে লিখিলোঁ তাৰপিছত 96,002 তাৰপিছত 69,200 তাৰপৰা 69,002 এনেধৰণে আমি ক্ৰমত ডাঙৰৰ পৰা সৰুলৈ সজাব পাৰোঁ তাৰপিছৰ প্ৰশ্ন চোৱা তোমালোকক এইখিনিতো এটা খালী ঠাই আছে যে কি কৈছে যে বিয়োগ কৰিব দিছে কিন্তু বিয়োগ ফলবোৰ চোৱা আৰু চিন্তা কৰি লিখা বিয়োগ অংকটোত মানে তোমালোকক কেইটামান ঘৰ খালী কৰি দিছে আৰু খালী ঘৰকেইটা তোমালোকে পূৰাব লাগে চোৱা আমি 5ৰ পৰা কি বিয়োগ কৰিলে 3 পাম 5ৰ পৰা 2 বিয়োগ কৰিলে 3 পাম সেইটো আমি লিখিলোঁ 3ৰ পৰা 2 বিয়োগ কৰিলে কি পাম 1 পাম হয়নে 6ৰ পৰা কি বিয়োগ কৰিলে 8 পাম 6ৰ পৰা যিহেতু আমি পোনে পোনে বিয়োগ কৰি 8 পাব নোৱাৰোঁ গতিকে আমি ইয়াৰ পৰা ইয়ালৈ 1 ধাৰ কৰি আমি ইয়াক 16 বনাই ল'লোঁ আৰু ইয়াত 4 থাকি গ'ল 16ৰ পৰা কি বিয়োগ কৰিলে 8 পাম 16ৰ পৰা 8 বিয়োগ কৰিলে 8 পাম হয়নে আৰু ইয়াত থাকিলে 4ৰ পৰা আমি 7 বিয়োগ কৰিব নোৱাৰোঁ গতিকে আমি ইয়াৰ পৰা ইয়ালৈ 1 ধাৰ কৰি পেলাই ইয়াক 14 বনাই ল'লোঁ 14ৰ পৰা 7 বিয়োগ কৰিলে আমি 7 পাম কিন্তু ইয়াত আমি চোৱা ইয়াত আমাক ওপৰ আৰু তল দুইটা ঠাইতে আমাক খালী ঠাই দিছে গতিকে এইটো আমি নিজৰ মতে কৰিব পাৰিম ইয়াত ধৰি লওঁ আমি যদি যি মন যায় আমি খালী 3তকৈ ডাঙৰ ৰাখিব লাগিব 3তকৈ ডাঙৰ যেনিবা আমি 6 ৰাখিলোঁ 6ৰ পৰা 3 গ'লে থাকিলে 3 এনেধৰণে কৰিব পাৰোঁ 7ৰ পৰা 3 গ'লে থাকিলে 4 এইটো তুমি নিজৰ মতে কৰিব পাৰিবা ঠিক আছে তাৰ পিছত চোৱা তোমালোকক আৰু এটা দিছে সেইটো তোমালোকে তেনেধৰণেই কৰিব লাগিব তোমালোকে চোৱা ইয়াৰ পিছত কি আছে 2ৰ পৰা কি বিয়োগ কৰিলে 9 পাম পোনে পোনে আমি যিহেতু নোৱাৰোঁ আমি ইয়াৰ পৰা ইয়ালৈ 1 ধাৰ কৰিম ইয়াত থাকিব 5 ইয়াত হৈ যাব 12 12ৰ পৰা 3 বিয়োগ কৰিলে আমি 9 পাম
5ৰ পৰা কি বিয়োগ কৰিলে 5 পাম 5ৰ পৰা 0 বিয়োগ কৰিব লাগিব হয়নে আৰু ইয়াত কৈছে কিবা এটা সংখ্যাৰ পৰা 4 বিয়োগ কৰিলে 6 থাকিব তোমালোকে জানা 10ৰ পৰা ইয়াত যিহেতু 10টো পোনে পোনে লিখিব নোৱাৰা ইয়াত তোমালোকে 0 লিখিব লাগিব ঠিক আছে 0 মানে ইয়াৰ পৰা ইয়ালে 10 হ'ল 10ৰ পৰা 4 গ'লে থাকিলে 6 কিন্তু ইয়াৰ পৰা ইয়ালে গুচি গৈছিলে গতিকে ইয়াত কিমান থাকিলে 3 হয়নে 3ৰ পৰা কি বিয়োগ কৰিলে 1 পাম 2 বিয়োগ কৰিলে 1 পাম নহয় জানো এতিয়া কৈছে 7 বিয়োগ কৰিব লাগিব কিবা এটা সংখ্যাৰ পৰা 7 বিয়োগ কৰি আমি 2 পাম আমি মুখতে জানোৱে যদিও নোৱাৰো আমি এই দুটা যোগ কৰি দিলে যি পাম সেইটোৱে 7 2 9 মানে 9ৰ পৰা 7 বিয়োগ কৰিলে 2 পাম উত্তৰটো এনেধৰণে তোমালোকে কৰিব লাগিব মনত ৰাখিবা এনেকুৱাবিলাক তোমালোকে কৰিবলৈ শিকিব লাগিব ইয়াৰ পিছৰ প্ৰশ্ন কি দিছে চোৱা কোণ অংকন কৰা 70 ডিগ্ৰী আৰু 120 ডিগ্ৰী আমি প্ৰথমতে কি কৰিব লাগিব চোৱা 70 ডিগ্ৰী অংকন কৰিবলৈ হ'লে আমি এডাল আঁচ স্কেল ব্যৱহাৰ কৰিবা এনেধৰণে তোমালোকে অংকন কৰি ল'লা আৰু সেই তাৰপিছত তোমালোকে কি কৰিবা অনুমান যন্ত্ৰ লৈ অনুমান যন্ত্ৰৰ বিন্দুটো এনেধৰণে মিলাই ল'ব লাগিব মাজৰ অংশটো এটা অনুমান যন্ত্ৰ ডাঙৰ গতিকে তোমালোকে এডালত অকণমান বেলেগ দেখিছা একো নহয় 0ৰ পৰা গৈ পেলাই তোমালোকে 70লৈকে গ'লা 70ৰ ঘৰত এটা পোনে পোনে দাগ মাৰিলা আৰু সেই বিন্দুৰ লগত এই বিন্দু আমি লগ লগাম আমি স্কেলৰ সহায়ত লগ লগাব লাগে মই তোমালোকক হাতেৰে কৰি দেখাইছোঁ তোমালোকে স্কেল ব্যৱহাৰ কৰিবা এই কোণটো হ'ল 70 ডিগ্ৰী ঠিক আছে এই কোণটো তোমালোকে যদি ইয়াত নাম দিয়া ইয়াত ধৰি লোৱা এ দিলা ইয়াত বি দিলা ইয়াত চি দিলা ইয়াৰ নামটো তোমালোকে লিখিব লাগিব কোণ এ বি চি সমান 70 ডিগ্ৰী এনেধৰণে কৰিব পাৰা আৰু 70 ডিগ্ৰীৰ পাছত তোমালোকক কি দিছিলে চোৱা 120 ডিগ্ৰী 120 ডিগ্ৰীটো তোমালোকে এনেধৰণেই কৰিব লাগিব ঠিক আছে ঠিক একেধৰণে চোৱা তলত তোমালোকে এডাল এনে আঁচ মাৰি ল'লা এডাল প্ৰথমতে যোনডাল ৰেখা মানে ৰশ্মি এডাল আঁকি ল'লা আৰু ইয়াত তুমি একেধৰণে শূন্যটো চোৱা এনেধৰণে যদি শূন্যটো মিলোৱা এই বিন্দুটোত এটা মূৰ মিলাব লাগিব আৰু এইফালে শূন্যৰ পোনে পোনে মিলাই ল'লা ঠিক আছে তাৰ পৰা গৈ গৈ চোৱা এইফালে গৈ গৈ 120 আমি ক'ত পালোঁ 120ত আমি এটা ফুট দিলোঁ আৰু সেই বিন্দুৰ লগত এই বিন্দু আমি লগ লগাব লাগিব আমি স্কেলৰ সহায়ত লগ লগাম মই তোমাক হাতেৰে কৰি দেখাইছোঁ তোমালোকে স্কেল ব্যৱহাৰ কৰিবা এইটো 120 ডিগ্ৰী হ'ব এডাল এডাল ৰেখাখণ্ড বুলি কয় ইয়াৰ পৰা এডাল এডাল ৰেখাখণ্ড ইয়াৰ পৰা এডাল ৰেখাখণ্ড ইয়াৰ নাম যদি আমি এল এম এন বুলি দিওঁ তেনেহ'লে কোণ এল এম এন সমান 120 ডিগ্ৰী আমি এনেধৰণে অংকন কৰিব পাৰোঁ ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্ন কি আছে চোৱা যে ঘড়ীত কৰিব দিছে তোমালোকক সময়বোৰ অংকন কৰা বুলি দিছে চোৱা 10 বজা আৰু 12 বাজি 15 মিনিট হয়নে 10 বজা আৰু 12 বাজি 15 মিনিট ঘড়ীত অংকন কৰিলে আমাৰ কেনেধৰণৰ হ'ব তোমালোকে চোৱা 10 বজা বুলি কওঁতে 10ৰ পোনে পোনে সৰু কাটাডাল ঘণ্টা কাটা আৰু 12ৰ পোনে পোনে ডাঙৰ কাটা ই হ'ব 10 বজা 10 বাজিছে ঠিক আছে 12 15 যে ঘণ্টা বুলি ক'লে ঘণ্টা কাটাডাল সদায় চুটি থাকে গতিকে 12ৰ ফালে চুটিডাল 15 1ত 5 2ত 10 3ত 15 গতিকে 15লৈকে আমি মিলালোঁ ই হ'ল 12 বাজি 15 মিনিট ঠিক আছে তাৰপিছত কৈছে কি 31ত 5 চেণ্টিমিটাৰ বাহুৰ এটা সমবাহু ত্ৰিভুজ অংকন কৰা এটা সমবাহু ত্ৰিভুজ বুলি কৈছে মনত ৰাখিবা 5 চেণ্টিমিটাৰ জোখৰ এতিয়া প্ৰথমতে তোমালোকে 5 চেণ্টিমিটাৰ এটা এনেধৰণে অংকন কৰিলা স্কেলৰ সহায়ত 5 চেণ্টিমিটাৰ অংকন কৰি ল'লা আৰু সেই 5 চেণ্টিমিটাৰ কাৰণে তোমালোকক লাগিব এডাল কম্পাছ আৰু কম্পাছত তোমালোকে কি কৰিবা হেৰিডাল পেঞ্চিলডাল লগাই ল'লা তাৰপিছত তোমালোকে ইয়াৰ মেজাৰমেণ্টটো ল'ব লাগিব এই দুটাৰ মাজত দূৰত্বটো তোমালোকে ল'লা ঠিক আছে লৈ পেলাই ইয়াৰ পৰা এনেকৈ এইফালে এডাল চাপ আঁকিলা ইয়াৰ পৰা এডাল চাপ আঁকিলা চাপ দুডালে এটা বিন্দুত যোনটো বিন্দুত কাট কৰিব সেই বিন্দুত স্কেলৰ সহায়ত এনেধৰণে জইন কৰিবা এই পৰা ইয়াৰ পৰা এনেধৰণে জইন কৰিবা গতিকে ইউ 5 চেণ্টিমিটাৰ হ'ল ইউ 5 চেণ্টিমিটাৰ হ'ল ইয়াক যদি এ ইয়াক বি ইয়াক চি দিয়া এই ত্ৰিভুজ এ বি চি হৈ গ'ল ঠিক আছে এ বি চি এটা সমবাহু ত্ৰিভুজ য'ত প্ৰতিটো বাহু 5 চেণ্টিমিটাৰ ঠিক আছে য'ত প্ৰতিটো বাহু 5 চেণ্টিমিটাৰৰ হ'ল এনেধৰণে তোমালোকে এটা সমবাহু ত্ৰিভুজ অংকন কৰিব পাৰা
ইয়াৰ পিছত কৈছে তলৰ আকৃতিটোৰ পৰিসীমা উলিওৱা। এই আকৃতিটোত চোৱা, ইয়াৰ পৰা যদি আমি আৰম্ভ কৰোঁ এনেধৰণে গৈ য'ত শেষ হৈছে আৰম্ভণিৰ পৰা আমি শেষলৈকে কিমান চেণ্টিমিটাৰ হ'ল হিচাপ কৰিব লাগে। ইয়াত দেখাইছে এইটো 2 চেণ্টিমিটাৰ, এইটো 2, ইয়াৰ পৰা 2, ইয়াৰ পৰা 2, ইয়াৰ পৰা 2, এইখন 4 আৰু এই গোটেইটো 6 আৰু এইটো 4। গতিকে আমি সকলোখিনিক আমি যোগ কৰি দিলেই হ'ল। গতিকে আকৃতিটোৰ পৰিসীমা হ'ব বুলি লিখি 2 চেণ্টিমিটাৰ যোগ 2 চেণ্টিমিটাৰ যোগ 2 চেণ্টিমিটাৰ যোগ 2 চেণ্টিমিটাৰ 2 চেণ্টিমিটাৰ 4 চেণ্টিমিটাৰ 6 চেণ্টিমিটাৰ 6 চেণ্টিমিটাৰ, গোটেইকেইটা যদি আমি যোগ কৰোঁ কি হ'ব? 2 2 4, 4 2 6, 6 2 8, 8 2 10, 10 4 14, 14 4 20, 20 4 24 চেণ্টিমিটাৰ। এনেধৰণে আমি 32 সমাধান বা আমি যিকোনো সমাধান বুলি লিখি উত্তৰটো কৰিলে সম্পূৰ্ণ নম্বৰ পাম। ঠিক আছে। তাৰপিছত কৈছে এটা আয়তৰ কালি 40 চেণ্টিমিটাৰ, ইয়াৰ দিশ 8 চেণ্টিমিটাৰ হ'লে প্ৰস্থ উলিওৱা। আয়ত বুলি কোৱাৰ লগে লগে আমাৰ মনলৈ কেনেধৰণৰ এটা চিত্ৰ আহে? আয়তটো দুটা বিপৰীত বাহু সমান। এতিয়া সেই আয়তটো চোৱা তোমালোকৰ কেনেধৰণৰ হ'ব পাৰে। তলতে প্ৰশ্নটো এইটো চোৱা আছে, ইয়াতে আয়তটো এনেধৰণৰ হ'ব পাৰে। এই আয়তটো কৈছে যে এই আয়তটোৰ কালি মানে এই ভিতৰৰ গোটেই ঠাইখনৰ কালি হ'ল কিমান? 40 চেণ্টিমিটাৰ। 40 আচলতে বৰ্গ চেণ্টিমিটাৰ, 40 বৰ্গ চেণ্টিমিটাৰ। ইয়াত তাৰপিছত কৈছে যে ইয়াৰ দিশটো এটা বাহু এটা চাইড কৈছে 8 আৰু এইটো কিমান। গতিকে আমি জানো যে আমি দিয়া আছে বুলি লিখি এনেকৈ লিখিম আয়তৰ কালি 40 চেণ্টিমিটাৰ, দিশ হ'ল 8 চেণ্টিমিটাৰ। আমি জানো যে কি দিশ পূৰণ প্ৰস্থ হৈ যায় যেতিয়া আয়তৰ কালি উলিয়াবলৈ আমি দিশ আৰু প্ৰস্থ পূৰণ কৰিব লাগে। ঠিক আছে। আয়তৰ দীঘৰ ঠাইত আমি দিশ লিখিলোঁ 8 চেণ্টিমিটাৰ, কালিৰ ঠাইত 40 চেণ্টিমিটাৰ লিখিলোঁ, প্ৰস্থ উলিয়াব লাগে। আৰু মনত ৰাখিবা সদায় যদি আমি সমান চিন মাজত থাকে, সমান চিনৰ পৰা যদি আমি এটা সংখ্যা সোঁহাতে বা সোঁহাতৰ পৰা বাওঁহাতে লৈ যাওঁ তেতিয়া পূৰণ থাকিলে সি হৰণ হৈ যায়। সেইকাৰণে এই 8টোৱে ইয়াত যিহেতু পূৰণ হৈ আছে এইফালে এই দিশে আহোঁতে হৰণ হৈ গৈছে। এতিয়া 40ক 8ৰে হৰণ কৰিলে কি হ'ব? 5 হ'ব। 8ৰে 40ক 5 বাৰ 5 চেণ্টিমিটাৰ, প্ৰস্থ হ'ব 5 চেণ্টিমিটাৰ। ঠিক আছে। এনেধৰণে তোমালোকে কৰিব পাৰিবা। ইয়াৰ পিছত চোৱা তলৰ আয়তটোৰ কালি আৰু পৰিসীমা উলিয়াই। ইয়াত এটা আয়ত দিছে, আয়তটোৰ দিশ 6, প্ৰস্থ যদি 4 ধৰোঁ, ইয়াৰ কালি আৰু পৰিসীমা উলিয়াব দিছে। কালি উলিয়াবলৈ হ'লে আমি ইতিমধ্যে সূত্ৰটো পাইছোঁ, কালিৰ সূত্ৰটো দিশ পূৰণ প্ৰস্থ। গতিকে আমি এনেধৰণে লিখি ল'ম, দিয়া আছে আয়তটোৰ দিশ 6 চেণ্টিমিটাৰ, প্ৰস্থ হ'ল 4 চেণ্টিমিটাৰ। আয়তটোৰ কালি যদি আমি উলিয়াব লাগে দিশ পূৰণ প্ৰস্থ কৰিলে হ'ল। আৰু দিশ পূৰণ প্ৰস্থ বৰ্গ একক, আৰু বৰ্গ একক বুলি কোৱাৰ পিছত আমি বৰ্গ চেণ্টিমিটাৰ লিখিম। যিহেতু যোনটো একক আমি ইয়াত একক চেণ্টিমিটাৰ দিছে আমি চেণ্টিমিটাৰ লিখিম। ইংৰাজীত CM, অসমীয়াত চেমি বুলি লিখে। দীঘৰ জেগাত 6 চেণ্টিমিটাৰ আৰু প্ৰস্থৰ জেগাত 4 পূৰণ কৰিলোঁ, 6 4 24 বৰ্গ চেণ্টিমিটাৰ। মনত ৰাখিবা এই বৰ্গ চেণ্টিমিটাৰটোক ইংৰাজীত চেণ্টিমিটাৰ স্কোৱাৰ বুলি লিখিব পাৰোঁ। তোমালোকে যি ধৰণে লিখা সেই ধৰণে শুদ্ধ হ'ব। আৰু পৰিসীমা উলিয়াবলৈ দিছে। পৰিসীমা আমি যিহেতু দিশ প্ৰস্থ জানো, দিশ 6 আৰু প্ৰস্থ 4, গতিকে পৰিসীমাৰ সূত্ৰটোত পোনে পোনে আমি বহুৱাই দিলে উত্তৰ ওলাই যাব। পৰিসীমাৰ সূত্ৰটো আছিলে 2 পূৰণ দিশ যোগ প্ৰস্থ একক। 2 পূৰণ দিশ যোগ প্ৰস্থ, দীঘৰ জেগাত 6 আৰু প্ৰস্থৰ জেগাত 4। 6 4 আমি যিহেতু ব্ৰেকেটৰ ভিতৰৰ কাম প্ৰথমতে কৰিম, বন্ধনীৰ ভিতৰৰ কাম কৰোঁতে 6 4 10, 10ৰ লগত 2 পূৰণ কৰিলে 10 2 পূৰণ কৰিলে 2 10 গুণ 20, গতিকে 20 চেণ্টিমিটাৰ। ইয়াৰ পৰিসীমা হ'ল 20 চেণ্টিমিটাৰ। এনেধৰণে কৰিলে তোমালোকে সম্পূৰ্ণ নম্বৰ পাবলৈ সক্ষম হ'বা। গতিকে তোমালোকে এখন 50 নম্বৰৰ পেপাৰ তোমালোকৰ লগত আলোচনা কৰিলোঁ। তোমালোকে এনেধৰণৰ প্ৰশ্ন বেলেগ আহিলেও তোমালোকে কৰিবলৈ চেষ্টা কৰিবা। ইয়াত যেনেধৰণে চোৱা সমাধান লিখিছোঁ, সমাধান লিখি দিয়া আছে লিখিব লাগিব, সূত্ৰ লিখি সম্পূৰ্ণ এনেধৰণে তোমালোকে যদি চেষ্টা কৰা তোমালোকৰ নম্বৰ নেহেৰাই বা তোমালোকে ধুনীয়াকৈ কথাটো কৰিব পাৰিবা। ঠিক আছে। আৰু ইয়াৰ পিছত তোমালোকক বেলেগ যদি কিবা প্ৰশ্নৰ ভিডিঅ' লাগে কমেণ্ট যোগে জনাবা, মই সেই প্ৰশ্নৰ ভিডিঅ' প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিম। আৰু ইমান সময় ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।